যোৰহাটত চলি থকা দুটাকৈ বৃহৎ কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পত স্থবিৰতা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু যোৰহাট মাজুলী সংযোগী দলং যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ আছে বিগত ৩ মাহে দলং নিৰ্মাণৰ মূল প্ৰতিষ্ঠান ইউপি ষ্টেট ব্ৰিজ ইনষ্ট্ৰাকশ্যন আৰু উপ ঠিকাদাৰ প্ৰতিষ্ঠান বিআৰচিৰ মাজত এটা সংঘাত হৈছে পৰিণতিত এই অচলা অৱস্থা দলঙৰ নিৰ্মাণ কাৰ্যত নিমামহ পৰিৱেশ এতিয়া দলং নিৰ্মাণ প্ৰতিষ্ঠানটোৰ জাজিমুখৰ হাতীখাল শিবিৰত আৰু এনেদৰে এতিয়া স্থবিৰ হৈ পৰিছে এই দুইটাকৈ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰু এই সন্দৰ্ভতে আগবঢ়াইছো টিয়কৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ এক প্ৰতিবেদন নিশ্চয়কৈ যোৰহাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত দুটাকৈ বৃহৎ প্ৰকল্পত আজিৰ দিনত স্থবিৰতা দেখা পোৱা গৈছে প্ৰথম হ'ল ৰাষ্ট্ৰীয় ঘাইপথ আৰু দ্বিতীয় হ'ল যোৰহাট মাজুলী যি সংযোগী দলং দুইটা প্ৰকল্পই আচলতে আশাৰ বতৰা কঢ়িয়াই আনিছিলে যোৰহাটবাসী মাজুলীবাসীৰ মাজত বা উজনি অসমলৈ কিন্তু শেহতীয়াকৈ দেখা পোৱা গৈছে যে দুইটা প্ৰকল্পতে স্থবিৰতা আহি পৰিছে যাৰ ফলত কিন্তু অনিশ্চয়তা দিশত গতি কৰিছে দুইটা প্ৰকল্প আৰু এই মুহূৰ্তত আমি দলঙৰ কথা ক'ম যোৰহাট মাজুলী যি সংযোগী দলং সেই দলংখন 2021 চনত আৰম্ভ হৈছিলে আৰু 2026 চনত সম্পূৰ্ণ হোৱাৰ কথা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু শেহতীয়াকৈ যোৱা বিগত 3 মাহ ধৰি যোৰহাট মাজুলী সংযোগী যি দলঙৰ কাম বন্ধ হৈ আছে আৰু শেহতীয়াকৈ যি বন্ধ হৈ পৰিল তাৰ পিছত কিন্তু দেখা পোৱা গ'ল যে যি ইউপি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৱে ঠিকা আবণ্টন পাইছিলে তাৰপিছত উপঠিকা দিছিলে বৰ্দিৰাই কনষ্ট্ৰাকশ্যনক আৰু শেহতীয়াকৈ দুইটা কোম্পানীৰ মাজত সংঘাতৰ পৰিণতিত কাম স্থবিৰ হৈ পৰিলে আৰু শেহতীয়াকৈ নীতিন গাডকাৰীদেৱে যেতিয়া অসম ভ্ৰমণ কৰিছে তেতিয়া উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ লগত এক সজাতি দলক তেওঁ কিন্তু পুনৰবাৰ আশ্বাস দিছে যে এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হৈ পুনৰ কাম আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলং মই NKTV দৰ্শকসকলক দেখুৱাইছোঁ যে এয়া আছে যি যোৰহাট মাজুলী সংযোগী দলঙৰ যোৰহাট দিশৰ যি জাজিমুখ হাতীখালৰ শিবিৰৰ দৃশ্য আৰু এই শিবিৰত যি উপঠিকা লাভ কৰা বৰ্দিৰাই কনষ্ট্ৰাকশ্যনে ইতিমধ্যে কাম এৰিছে আৰু তেওঁলোকৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰী সমূহ নিয়াৰ যো-জা কৰিছে আৰু নতুনকৈ যি উপঠিকা লাভ কৰিছে আমাৰ হাতত পোৱা তথ্য অনুসৰি বৈশিষ্ট্য বুলি হায়দৰাবাদৰ এক কোম্পানী আহিব বুলি আমি গম পাইছোঁ আৰু সেই কোম্পানী আহি এসপ্তাহৰ ভিতৰত আচলতে কেনেধৰণে কাম আৰম্ভ কৰিব সি আজিৰ দিনত যোৰহাটবাসী মাজুলীবাসীৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে যে পুনৰবাৰ প্ৰতিশ্ৰুতি দিছে এসপ্তাহ সময়ৰ ভিতৰত আৰম্ভ কৰিব 26ত শেষ হোৱাৰ কথা আছিল কিন্তু সকলোবোৰ দৃশ্য NKTV দৰ্শকসকলে দেখাৰ পিছত অনুমান কৰিব পাৰিব যে পুনৰবাৰ আকৌ এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যি প্ৰতিশ্ৰুতি সম্ভাৱনা কিন্তু আজিৰ দিনত কোনো প্ৰকাশ কৰিব নোৱাৰে সম্ভাৱনাটো কোনো ধৰণৰ ফুটি উঠা নাই এয়া শিবিৰ হ'ল নিমাওমাও পৰিৱেশ সকলো যিকেইজন শ্ৰমিক আছে শ্ৰমিকে তেওঁলোকৰ যিসমূহ বয় বস্তু আছে বয় বস্তু নিয়া যা যোগাৰ কৰিছে আৰু দেখা পোৱা গৈছে যি সময় আটাইতকৈ উপযুক্ত সময় বানাক্ৰান্ত জাজিমুখেই হওক বা মাজুলীয়ে হওক কাম কৰা যি উপযুক্ত সময় সেই সময়ছোৱাত কিন্তু দুটা কোম্পানীৰ সংঘাতৰ পৰিণতিত আশাৰ সেতুখন কিন্তু স্তব্ধ হৈ পৰিছে আৰু ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক কিন্তু এই চৰকাৰ দুখনে কিন্তু কাকো আচলতে নাকি লগাব নোৱাৰে তাৰ পৰিণতিত কিন্তু সাধাৰণ জনতাই কিন্তু আশাবোৰ কিন্তু অনিশ্চয়তাৰ দিশত গতি গৈছে মোৰ লগত স্থানীয় এজন সচেতন যুৱক আছে প্ৰথম প্ৰতিক্ৰিয়া মই তেওঁ ল'ম যে আজি 3 মাহ ধৰি কাম বন্ধ আৰু তাৰপিছত কৈছে যে কালি নীতিন গাডকাৰীদেৱে কৈছে যে এসপ্তাহৰ ভিতৰত কাম পুনৰ আৰম্ভ হ'ব কি আপোনাৰ মতামত প্ৰতিক্ৰিয়া কি হ'ব এই ক্ষেত্ৰত এইটো আচলতে এটা যে কথাৰ বুমৰেং সেই কথাটো স্পষ্ট হৈ পৰিছে কিয়নো এসপ্তাহৰ ভিতৰত কাম আৰম্ভ হোৱাটো কোনো ধৰণৰ সম্ভৱপৰ কথাই নহয় কিয়নো এইটো কোম্পানীৰ জেগাত নতুনকৈ এটা কোম্পানী আহিব এই কোম্পানীসমূহে বস্তু বাহনিসমূহ ইয়াৰ পৰা নিব সিটো কোম্পানী আহি ছেট আপ কৰিব সেই বস্তুখিনি কৰোঁতে মোটামুটি তেওঁলোকক 2 মাহ সময় লাগিব গতিকে এসপ্তাহৰ ভিতৰত যে কোনো ধৰণৰ কাম আৰম্ভ নহয় সেই কথাটো স্পষ্ট হৈ পৰিছে আৰু এটা কথা আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক যিহেতু কেন্দ্ৰতো এতিয়া বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ তাৰ পিছতো আচলতে তেওঁলোকে যে ইমান মাহীয়ে দৃষ্টিৰে অসমখনক চাইছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰতে হওক বা সেইটো যোৰহাট মাজুলী সংযোগী দলঙৰ ক্ষেত্ৰতে হওক ইমান মাহীয়ে দৃষ্টিৰে চাইছে সেইটো কথা কিন্তু অতি পৰিতাপৰ বিষয় গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু নীতিন গাডকাৰী ডাঙৰীয়াক আমি এটা কথা আহ্বান জনাইছোঁ যিহেতু এই যিসমূহ অঞ্চলত দলঙৰ কাম চলি আছে এই অঞ্চলসমূহ আচলতে বানাক্ৰান্ত এটা অঞ্চল এই অঞ্চলসমূহ আজি 3 মাহ ধৰি কাম বন্ধ হৈ আছে আৰু যদি 3 মাহ বন্ধ হৈ থাকে বছৰৰ 6টা মাহ ইয়াত খৰালি হয় আৰু 6টা মাহ ইয়াত বাৰিষাই হৈ থাকে গতিকে খৰালি 6টা মাহ যদি সম্পূৰ্ণৰূপে কামসমূহ বন্ধ হৈ থাকে খৰালি সময়ত যে কাম নহ'ব সেই কথাটো স্পষ্ট হৈ পৰিছে সেইকাৰণে আমি এটা কথা আহ্বান জনাইছোঁ তেওঁলোকে আচলতে তাৎক্ষণিকভাৱে যিসমূহ কোম্পানী আহিব লাগে খুব তাৎক্ষণিকভাৱে আনিব লাগে আৰু তাৎক্ষণিকভাৱে এই কামসমূহ আৰম্ভ কৰিব লাগে নহ'লে কিন্তু 26ত যিখন দলং উদ্বোধন কৰাৰ কথা কৈছে সেইখন যে 36তো নহয় এই কথা কিন্তু স্পষ্ট হৈ পৰিছে
আৰু বহুত আশা আছিলে আচলতে মাজুলীবাসীৰ লগতে জাতিমুখবাসীৰ বহুত আশা আছিলে, আশাৰ সেতু আছিলে এইখন, যে যেতিয়া কাম আৰম্ভ হৈছিলে সকলোৱে সহযোগিতা আগবঢ়াইছিলে, কিন্তু হঠাৎ কাম বন্ধ হৈ গ'ল। আৰু এই কাম বন্ধ হোৱাৰ কিহৰ বাবে কাম বন্ধ হ'ল বুলি ভাবে, আৰু আচলতে কাম কৰাত কিবা অসুবিধা হৈছিলে নেকি কোম্পানীসমূহ ইয়াত? আচলতে এটা কথা আমি সেইটো ইমান অৱগত নহয়, কিন্তু আমি যিসমূহ খবৰ পাইছোঁ সেই খবৰ অনুসৰি তেওঁলোকৰ আচলতে যিসমূহ UP ব্ৰিজ কনষ্ট্ৰাকশ্যনে কামটো ওপৰত ঠিকা দিছিল BRC নামৰ যিটো কোম্পানীক, সেই BRC নামৰ কোম্পানীটো আৰু UP ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ মাজত মনোমালিন্যৰ ক্ষেত্ৰতে আচলতে এই কামসমূহ বন্ধ হোৱা বুলি আমাৰ জানিব পাৰিছোঁ। কিন্তু তাৰপিছত UP ব্ৰিজ কনষ্ট্ৰাকশ্যনে নতুনকৈ এটা কোম্পানীক প্ৰদান কৰিছে বুলি শুনিছোঁ, কিন্তু এই মুহূৰ্তলৈকে কোম্পানীটোৱে আহিছে যদিও কাম আৰম্ভ কৰা কোনো ধৰণৰ দেখা পোৱা নাই। গতিকে তাৎক্ষণিকভাৱে কামসমূহ আৰম্ভ কৰিব লাগে। আৰু BRC নামৰ কোম্পানীটোৰ লগত যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসমূহ আচলতে ছাপ্লাই কৰিছিল, সেইসমূহৰ ছাপ্লায়াৰ কিন্তু আজি তাৰিখতো বহুত পৰিমাণৰ বুজন পৰিমাণৰ ধন তেওঁলোকৰ ওচৰত পাবলগীয়া হৈ আছে। গতিকে তাৎক্ষণিকভাৱে তেওঁলোকে সেই বিলসমূহ পৰিশোধ কৰিব লাগে, আৰু যি নতুন কোম্পানীক কাম দিছে সেই কোম্পানীক আচলতে কাম কৰিবলৈ সুবিধা কৰি দিব লাগে। কাম কিমান আগবাঢ়িছিলে? কাম আপোনাৰ কামৰ তেনেকুৱা শতাংশ হিচাপে চাবলৈ গ'লে কেৱল মাত্ৰ খুঁটা কেইটামানৰ কাম আগবাঢ়িছিলে, তাৰ বাদে বৰ বিশেষ কাম আগবঢ়া দেখিবলৈ পোৱা যোৱা নাই। কিন্তু এই কোম্পানীটোক আঁতৰাই নিনিয়া হ'লে হয়তো তেওঁলোকে যিহেতু এটা ষ্ট্ৰাকচাৰ তেওঁলোকে বনাই লৈছিলে, খুব কাম কৰিবৰ কাৰণে তেওঁলোকৰ সুবিধা হ'লে নতুন কোম্পানী এটা সেই ষ্ট্ৰাকচাৰ বনাই মেলি কাম বন কৰি বস্তুখিনি ছেট আপ কৰালৈকে কিন্তু বহু সময় লাগিব। গতিকে দলংখন আচলতে লেহেমীয়া হোৱাত যে এই কোম্পানীসমূহ কাপোৰ সলোৱা দি যি সলাইছে, সেই সলোৱাটো যে এটা প্ৰভাৱ পেলাব সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰতো একেটাই হৈছে। এই 2014 চনৰ পৰা এতিয়া 24 চনলৈকে 10টা বছৰত প্ৰায় 11টাকৈ কনষ্ট্ৰাকশ্যনত তেওঁলোকে আচলতে কাম সলনি কৰি আছে। আকৌ যদি পুনৰবাৰ তেওঁলোকে সলনি কৰিবলৈ হয় ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰতো যে এই কাপোৰ সলোৱা নীতিটো তেওঁলোকে এৰিব হ'ল, কিন্তু সেই কথা তেওঁলোকে মন কৰিবলগীয়া এটা কথা হয়। ধন্যবাদ জনাইছোঁ। দুটাকৈ বৃহৎ প্ৰকল্প, দুইটা বৃহৎ প্ৰকল্পতেই আচলতে ঠিকাদাৰৰ হেমাহিত, ঠিকাদাৰৰ সংঘাত, যাৰ পৰিণতিত বিভাগসমূহৰ লগত যি সমন্বয়ৰ অভাৱ, তাৰ পৰিণতিত কিন্তু এনেধৰণেই আচলতে স্থবিৰতা আহি পৰিছে। আৰু প্ৰতিবাৰে আচলতে সকলোৱে প্ৰতিশ্ৰুতি দিয়ে, ৰজাঘৰীয়া সকলোৱে প্ৰতিশ্ৰুতি দিয়ে, সময় দিয়ে, কিন্তু সময়মতে কোনো এটা প্ৰকল্প আচলতে সম্পূৰ্ণ হৈ উঠা নাই। আৰু শেহতীয়াকৈ যি 21 চনত আৰম্ভ কৰা যি যোৰহাট মাজুলী সংযোগী দলং, সেই সংযোগী দলঙৰ ক্ষেত্ৰত কিন্তু পূৰ্বেও আমি প্ৰতিবেদনত দেখাইছিলোঁ যে অস্থিৰতা আহিছে, স্থবিৰতা আহিছে, আৰু সেই স্থবিৰতা কিন্তু আজি 3 মাহৰ হ'ল। 3 মাহত শেহতীয়াকৈ এটা নতুন কোম্পানীক উপঠেকা দিয়াৰ কথা আমি গম পাইছোঁ। কিন্তু সেই নতুন কোম্পানী আহি কিমান দিনত কাম আৰম্ভ কৰিব আৰু সঁচাকৈ পাৰিবনে 26 চনৰ ভিতৰত এই দলং সম্পূৰ্ণ কৰিব, সেয়া কিন্তু আজিৰ দিনত যোৰহাট আৰু মাজুলীবাসীৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।